এবাৰ বাঘৰ সন্ত্ৰাস নগাঁৱত নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল নগাঁৱৰ আমোলাপট্টিত নাহৰ ফুটুকীয়ে সন্ত্ৰাস চলাইছে নাহৰ ফুটুকীৰ আক্ৰমণত কথম পিহে প্ৰাণ ৰক্ষা এজনৰ ভিডিঅ' কৰিবলৈ যোৱা এজন লোকলৈ চুচা নাহৰ ফুটুকীৰ 4 মহলীয়া নৱনিৰ্মিত অট্টালিকাত নাহৰ ফুটুকীয়ে অৱস্থান কৰিছে নাহৰ ফুটুকীৰ আতংকত কম্পমান অঞ্চলবাসী ঘটনাস্থলীত উপস্থিত বিধায়ক ৰূপক শৰ্মা এয়া নাহৰ ফুটুকীৰ দৃশ্য দেখুৱাইছো নগাঁৱৰ আমোলাপট্টিত এই নাহৰ ফুটুকীটোৱে আতংকৰ সৃষ্টি কৰিছে আৰু উগ্ৰমূৰ্তি ধাৰণ কৰি আছে নাহৰ ফুটুকীটোৱে ভিডিঅ' কৰিবলৈ যোৱা এজন লোকলৈ চুচা লগাই চাওক এই দৃশ্য এজন ব্যক্তিয়ে ভিডিঅ' কৰিবলৈ গৈছিল তাৰ পাছত এই অৱস্থা ব্যক্তিগৰাকীৰ পলাই পত্ৰং দিবলগীয়া হ'ল নাহৰ ফুটুকীয়ে চুচা লৈছিল ব্যক্তিজনক উদ্দেশ্যি কথম পিহে প্ৰাণ ৰক্ষা পৰিছে লোকজনৰ চাৰি মহলীয়া নৱনিৰ্মিত অট্টালিকাত নাহৰ ফুটুকীয়ে অৱস্থান কৰি আছে আতংকত ভুগিছে অঞ্চলবাসী ঘটনাস্থলীত বিধায়ক ৰূপক শৰ্মা উপস্থিত হৈছে মন্তব্য আছে বিধায়কগৰাকীৰ শুনাব বিচাৰিছো আমলাপট্টিটো নহয় নগাঁও চহৰতে দেখা নাছিলোঁ আমলাপট্টিৰ মাছমজিয়াৰ মোৰ ঘৰৰ পিছফালে যিটো বাঘটো দেখা পালে ৰাইজে দেখা পাইছে ইতিমধ্যে আৰু নিশ্চয় এটা ডাঙৰ কথা ইমান মানে ক'ৰ পৰা পালেহি ইতিমধ্যে মই কথা পাতিছোঁ আমাৰ আজি বন বিভাগৰ লগত টিম আহি আছে খুব সোনকালে আহি পেলাই যদি যিমান সোনকালে পাৰে টেংকৰ লৈ যায় কৰিলে ভাল হ'ব এতিয়া আমি ৰখি আছোঁ তাৰ কাৰণে বন বিভাগৰ মানুহ আহিব অহাৰ লগে লগে কাম তেওঁলোকে আৰম্ভ কৰিব নাহৰ ফুটুকী বাঘ আহিছে ওচৰত চাহ বাগানো নাইকিয়া তাকে আচৰিত তাৰমানে ওচৰত পাহাৰো নাইকিয়া চাহ বাগান নাইকিয়া একোৱেই নাইকিয়া এক জনসমুদ্ৰ তাৰ মাজত আহি পেলাই সোমাইছে ক'ৰ পৰা কেনেকৈ আহিলে মই ধৰিব পৰা নাইকিয়া হয়তো চাগে ৰাতি আহিব পাৰে নিশ্চয় আহি পেলাই যিটো ঘৰত আছে এই ঘৰটোৰ ইতিমধ্যে বনোৱা আছিলে তাত কোনো মানুহ নাছিলে আৰু তাৰ চুকত আহি পেলাই সোমাই আছে যিটো দেখা পাইছোঁ আৰু একেবাৰে সৰু বাঘো নহয় কিন্তু নাহৰ ফুটুকী অকণমান ডাঙৰ বাঘ গতিকে অকণমান সকলোকে মই আঁতৰি থাকিব দিছোঁ কাৰণ ঘপককৈ হয়তো যদি জঁপিয়াই দিয়ে মানুহ যে আহি যাব পাৰে সেইকাৰণে সকলোৱে অকণমান সাৱধান থকাটো ভাল বাঘ ওলোৱা মানে ডাঙৰ সাৰগৰু ওলোৱা এতিয়া একো নাই বাঘ মানে ক'ৰ পৰা আহি সোমালেহি কালি এই চব মানুহৰ ঘৰত বাহিৰতো ৰাতি চবে ভোজ খাই আছে মই বাঘটো দেখা নাই ফটো এখন মোক দিছে ফৰেষ্টক খবৰ দিছো ফৰেষ্ট আহিব তেতিয়া মানে এইটো আচৰিত ঘটনা তাৰমানে এইটো এটা বাঘ ওলাইছে আমলাপট্টিত এইটো ভাবিব নোৱাৰা এটা কথা বোলে একেবাৰে নিয়াৰেষ্ট ক'ৰবাত ফৰেষ্ট আছে তেনেকুৱা কথাও নাই এইটো কি বাঘ কি আছে ওলালে ফৰেষ্ট আহিলে গম পোৱা যাব তাৰমানে কাম কৰি আছো কাম কৰাৰ পিছত মানে ৰুমত বাথৰুম এটা বনাইছো এই বাথৰুমত মানে শুই আছে মই নিজে গৈ পেলাই ফটো মাৰি চাই আহিছো কিমান নম্বৰ ফ্ল'ৰত আছে এইটো 3 নম্বৰ ফ্ল'ৰত 3 নম্বৰ ফ্ল'ৰত ঠিক হ'ল বাথৰুমত আছে আমাৰ মিস্ত্ৰীজনে মোক ফোন কৰিলে প্ৰথম যে আমি ওপৰত এনেকে বাঘ এটা দেখিছো বুলি আৰু মই প্ৰথম ভাবাও নাই যে ইমান কাৰণেতো মানুহ থকা জেগা ইয়াৰ ভিতৰত ক'ত আহি যাব ঘপককে কিন্তু তাৰপিছত গৈ পেলাই যেতিয়া সি ফটোটো তুলি আনিলে তেতিয়া গম পাইছো যে নাই সঁচাকে ওপৰত তেনেকে আছে আৰু বস্তুটো এতিয়া একদম খোলা হৈ আছে মানে আমাৰ 2nd ফ্ল'ৰত আছে এইটো ফাৰ্ষ্ট এইটো 2nd ইয়াৰ পূৰ্বে গুৱাহাটীত বাঘ ওলাইছিল এবাৰ নগাঁৱৰ আমোলাপট্টি অঞ্চলটো বাদ পৰি ৰোৱা নাই আৰু স্থানীয় লোকসকল হতবাক হৈ পৰিছে তেওঁলোকে ভাবিব পৰা নাই আচলতে এই নাহৰ ফুটুকীটো আহিল ক'ৰ পৰা আশে পাশে জংঘল নাই কোনো চাহ বাগান নাই ক'ৰ পৰা আহিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কিন্তু এতিয়া সকলোৱে এটাই সংশয় প্ৰকাশ কৰিছে যে নিশাৰ ভাগলৈ হয়তো নাহৰ ফুটুকীটা অধিক আতংকৰ সৃষ্টি কৰিব পাৰে আৰু বন বিভাগে নিশা হোৱাৰ আগে আগে এতিয়া গধূলি যিহেতু হ'লেই অধিক আন্ধাৰ হোৱাৰ আগে আগে যাতে নাহৰ ফুটুকীক তাৰ পৰা আঁতৰাই নিবলৈ সক্ষম হয় সেই আশা কৰিছে স্থানীয় লোকসকলে দৃশ্য দেখুৱাইছোঁ কেনেধৰণৰ আগ্ৰাসী ৰূপত আছে এই নাহৰ ফুটুকীটো আৰু এই নাহৰ ফুটুকীটোৱে চুচা লোৱাৰ দৃশ্য আপোনালোকে দেখিছে এজন ব্যক্তিয়ে ফটো তুলিবলৈ গৈছিল তেতিয়া সেই ব্যক্তিজনক উদ্দেশ্যি চুচা ল'লে অতি ভয়ংকৰভাৱে চুচা ল'লে এই নাহৰ ফুটুকীটোৱে আৰু ইতিমধ্যে বিধায়ক ৰূপক শৰ্মাই কৈছে যে জোখতকৈ অলপ ডাঙৰ এইটো নাহৰ ফুটুকী সাধাৰণতে নাহৰ ফুটুকীবোৰৰ আকাৰ বা যি নাহৰ ফুটুকী সাধাৰণতে দেখিবলৈ পোৱা যায় তুলনামূলকভাৱে সেই নাহৰ ফুটুকীতকৈ এই নাহৰ ফুটুকীটোক অলপ বেছি ডাঙৰ দেখা গৈছে সেয়েহে যিকোনো লোকক আক্ৰমণ কৰিব পাৰে সেই সংশয় প্ৰকাশ কৰা হৈছে সকলোকে সাৱধানেৰে থাকিবলৈ আহ্বান জনোৱা হৈছে এটা নৱনিৰ্মিত অট্টালিকাত গৈ বাহৰ পাতি আছে নাহৰ ফুটুকীটোৱে কালি নিশাৰ ভাগত সকলোৱে 31 ডিচেম্বৰৰ নিশা উদযাপন কৰিছিল ভোজ ভাত খাইছিল কিন্তু সেই সময়তে হঠাৎ নাহৰ ফুটুকীটো ক'ৰ পৰা আহিল কোনেও তলকিব পৰা নাই স্থানীয় বহু লোকৰ ভাষ্য ইতিমধ্যে আমি শুনালোঁ বন বিভাগক খবৰ দিয়া বুলি কৈছে এই মুহূৰ্তত বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব
অনেক ব্রেকিং নিউজ নৱবৰ্ষৰ প্ৰথম দিনাই গুৱাহাটীত যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে ৰাজগড়ৰ ভাড়াঘৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৰহস্যজনক অৱস্থাত উদ্ধাৰ পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ মৃত পায়েল শইকীয়াৰ ঘৰ ছাত্ৰীবাৰী বান্ধৱীৰ সৈতে ভাড়াতীয়াকৈ আছিল পায়েল ছাত্ৰীবাৰীত ঘৰ আৰু চানমাৰীত বান্ধৱীৰ সৈতে ৰুম ভাড়া লৈ আছিল সেইগৰাকী পায়েলৰ মৃতদেহ উদ্ধাৰ হৈছে ৰহস্যজনক অৱস্থাত এতিয়ালৈকে কোনো স্পষ্ট তথ্য উদ্ধাৰ হোৱা নাই কেনেধৰণে মৃত্যু হ'ল বা কিয় মৃত্যু হ'ল নৱবৰ্ষৰ প্ৰথম দিনটোতেই মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ৰাজগড়ৰ ভাড়াঘৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মৃত পায়েল শইকীয়াৰ ঘৰ ছাত্ৰীবাৰীত বান্ধৱীৰ সৈতে ভাড়াতীয়া হিচাপে আছিল চানমাৰীত কিছু সম্পাদিত ৰূপত দৃশ্য আপোনালোকক দেখুৱাইছো এয়া মৃত পায়েল শইকীয়াৰ মৃতদেহ আৰু নৱবৰ্ষৰ প্ৰথম দিনটোতেই এইগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৰাজগড়ৰ ভাড়াঘৰত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে পায়েল শইকীয়া নামৰ এই যুৱতীগৰাকীৰ মৃতদেহ ছাত্ৰীবাৰীত ঘৰ কিন্তু ৰাজগড়ত বান্ধৱীৰ সৈতে ভাড়াৰ এটা ৰুম লৈছিল আৰু সেই ভাড়াৰ ৰুমটোতে আছিল বান্ধৱীয়ে কি মন্তব্য আগবঢ়ায় সেয়াও হ'ব লক্ষণীয় আমাৰ সাংবাদিক তাত গৈ উপস্থিত হৈছে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস আছে লাইভত দীপাংকৰ শেহতীয়া আৰু কি তথ্য আছে আপোনাৰ লগত নিশ্চয় প্ৰাঞ্জল ডাঙৰ খবৰ এই মুহূৰ্তত কাৰণ আজি নৱবৰ্ষৰ প্ৰথমটো দিন আৰু তেনে মুহূৰ্ততে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু ভাড়াতীয়া কোঠাত উদ্ধাৰ হোৱা মৃতদেহৰ সেই বৰ্তমান পোষ্টমৰ্টমৰ বাবে লৈ অহা হৈছে আৰু কিছু মাহ পূৰ্বে পৰিয়ালৰ লোকক গতাই দিয়া হৈছে আৰু ছাত্ৰীবাৰীৰ বাসগৃহ অভিমুখে সেই মৃতদেহ বৰ্তমান লৈ যোৱা হৈছে আৰু অতি ৰহস্যজনক খবৰ কাৰণ যোৱা নিশা 31ৰ নাইটত এটা গ্ৰুপৰ মাজত অৰ্থাৎ পাৰ্টি হৈছিল আৰু পাৰ্টিৰ পিছতে ৰহস্যজনকভাৱে পুৱাৰ ভাগত এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল কোঠাত আৰু বন্ধ কোঠাত উদ্ধাৰ হোৱা মৃতদেহৰ কিছু সন্দেহজনক বিষয় আহি পৰিব আৰু ঘটনাস্থলীত যেহেতু চানমাৰী আৰক্ষী গৈ উপস্থিত হৈছিল তেওঁলোকে প্ৰাথমিক অনুসন্ধান ইতিমধ্যে আৰম্ভ কৰিছে আৰু গোটেই খবৰটোক লৈ কিন্তু এক প্ৰকাৰ গোটেই বিষয়টো ৰহস্যৰ মাজত সোমাই পৰিছে কাৰণ ঘৰৰ সৈতে সম্পৰ্কত নাছিল যুৱতীগৰাকী প্ৰথম কথা দ্বিতীয়গৰাকী একমাত্ৰ মাতৃ আৰু সেই মাতৃগৰাকীৰ উপস্থিতিতে কিছুমান পূৰ্বে একাংশ বন্ধু বান্ধৱীও আহি উপস্থিত হৈছিল GMCHৰ মৰ্গত আৰু তাৰে মাজতে সেই পৰিয়ালৰ লোককে মৃতদেহ চমজাই দিয়া হৈছে আৰু ছাত্ৰীবাৰীৰ হিম্মত সিংহা পেট্ৰল পাম্পৰ ঠিক সমীপতে ঘৰ হয় সেই যুৱতীগৰাকীৰ পায়েল শইকীয়াৰ বয়স প্ৰায় 28 বুলি জানিব পৰা গৈছে আৰু আৰক্ষীয়ে গোটেই বিষয়টোৰ তদন্তৰ আওতাত ৰাখিছে কাৰণ যোৱা নিশা এটা পাৰ্টি হোৱা বুলি গম পোৱা এটা খবৰ ওলাইছে আৰু সেই পাৰ্টিত একাংশ যুৱক যুৱতীৰ উপস্থিতি স্পষ্টভাৱে ধৰা পৰিছে আৰু তেনে মুহূৰ্ততে এগৰাকী যুৱতীৰ কিদৰে মৃত্যু হ'ল এই ধৰণৰ বিষয়টোক লৈ কিন্তু সঠিক এটা অনুসন্ধানৰ খুবেই প্ৰয়োজন আছে কিন্তু ডাঙৰ খবৰ প্ৰাঞ্জল কৈছো যে এগৰাকী ডাঙৰ খবৰ কিন্তু বান্ধৱীগৰাকী কি কয় যিগৰাকী বান্ধৱীৰ সৈতে একেলগে আছিল বুলি কোৱা হৈছে তেওঁৰ কিবা মন্তব্য পোৱা গৈছে নে তেওঁ নাই বৰ্তমান নিশ্চয় প্ৰাঞ্জল সংবাদ মাধ্যমৰ পৰা গোটেই বিষয়টোত কিন্তু তেওঁৰ বন্ধু বান্ধৱী আঁতৰি থকা বৰ্তমান দেখিবলৈ পোৱা গৈছে আমি বহু যোগাযোগৰ চেষ্টা অব্যাহত ৰাখিছোঁ কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকৰ ফালৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু এটা কথা গম পাইছোঁ আমি আমাৰ অনুসন্ধানৰ জৰিয়তে যে নিশা 31ৰ নামত পাৰ্টি হৈছিল আৰু পাৰ্টিৰ পিছত অতি ৰহস্যজনকভাৱে আজি পুৱাৰ ভাগত সেই মৃতদেহ উদ্ধাৰ হৈছিল আৰু চানমাৰী আৰক্ষীয়ে মৰ্গলৈ মৃতদেহটো লৈ আহিছে মৰণোত্তৰ পৰীক্ষা হৈ গৈছে আৰু গতিকে প্ৰতিবেদনলৈ কিছু আৰক্ষীয়ে বাট চাব কিন্তু তাৰে মাজতে গোটেই বিষয়টোক লৈ কিন্তু সতীৰ্থ বন্ধু বান্ধৱীক কিন্তু জেৰা যে আৰক্ষীয়ে চলাব সেয়াও প্ৰায় নিশ্চিত কিন্তু এটা কথা যে সেই যুৱতীগৰাকী কিন্তু এক প্ৰকাৰ বাৰ গাৰ্ল বুলিও বিভিন্নজনে অভিযোগ কৰিছে অৰ্থাৎ বিভিন্ন গুৱাহাটীৰ আগশাৰীৰ বাৰৰ লগত সেই যুৱতীগৰাকীৰ এখন চিনাকি মুখ বিভিন্নজনে প্ৰকাশ কৰিছে কিন্তু আনুষ্ঠানিক মন্তব্য আমি পোৱা নাই আমাৰ অনুসন্ধানো অব্যাহত আছে কিন্তু এগৰাকী বাৰ গাৰ্ল হওক অথবা এগৰাকী পায়েল নামৰ 28 বছৰীয়া যুৱতীৰ 31ৰ নাইটৰ পাৰ্টিৰ পিছতে অতি ৰহস্যজনকভাৱে অৱস্থাত ভাড়াঘৰত মৃতদেহ উদ্ধাৰ হৈছে ওচৰ চুবুৰীয়া দীপাংকৰ কিবা কৈছে নেকি কোনোবাই ওচৰ চুবুৰীয়া দেখিছিল কোন আহিছিল কিছু মই পূৰ্বে যেহেতু আমিও খবৰ লাভ কৰিছোঁ গতিকে আমাৰো প্ৰাঞ্জল অনুসন্ধান অব্যাহত আছে আমিও ঘটনাস্থলীলৈ যাম কিন্তু যেহেতু মৃতদেহ কিছুমান পূৰ্বে গুৱাহাটীৰ GMCHৰ মৰ্গৰ পৰা ছাত্ৰীবাৰীৰ বাসগৃহলৈ লৈ যোৱা হৈছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ পৰিয়ালবৰ্গ বা বন্ধু বান্ধৱীয়ে কি কয় এই ধৰণৰ বিষয়ক লৈ আমিও আমাৰ অনুসন্ধান অব্যাহত থাকিব কিন্তু কৈছোঁ যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সেয়া গান্ধী বস্তিৰ এটা অংশ বুলি ক'ব পাৰি আৰু ভঙাঘৰ বা চানমাৰী থানা এলেকাৰ সীমামূৰীয়া এটা অঞ্চল য'ত চানমাৰী থানা এলেকা পৰে আৰু যোৱা নিশা সেই ধৰণৰ এটা বাৰৰ
ঘৰৰ পৰা গৈ নিশা ভাড়াতীয়া কোঠাটো পাৰ্টিৰ হোৱা বুলি এক প্ৰকাৰ খবৰ লাভ কৰিছোঁ গতিকে 31ৰ নাইট আৰু সুৰাৰ পাৰ্টি সুৰাৰ পয়োভৰ ঘটিছিলে আৰু তাৰ পিছত কিদৰে যুৱতীগৰাকীয়ে মৃত্যু সাৱটি ল'লে এয়া গোটেই বিষয়টো কিন্তু এই মুহূৰ্তৰ ৰহস্য দীপাংকৰ বহুখিনি তথ্য উদ্ঘাটন হ'বলৈ বাকী আছে যিহেতু আপোনালোকে যাব নিজেই গৈ সৰজমিন তদন্ত চলাব বা বিভিন্নজনৰ সৈতে সোধপোছ কৰিব সেয়েহে পৰৱৰ্তী সময়ত আমি অধিক তথ্য প্ৰচাৰ কৰিব পাৰিম কিন্তু এই মুহূৰ্ততো বহুখিনি কথা ৰহস্যজনক অৱস্থাত আছে ধন্যবাদ দীপাংকৰ পহিলা জানুৱাৰীত কোকৰাঝাৰত ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ দুৰ্ঘটনাত বিজেপি নেত্ৰী ডলি নন্দীৰ থিতাতে মৃত্যু ডলি নন্দী আছিল বাউখুংগ্ৰী মণ্ডল বিজেপিৰ সভানেত্ৰী দ্ৰুতবেগী বলেৰো বাহনে মহতি আনিছিল ডলি নন্দীক এখন দোকানৰ পৰা ওলাই অহা অৱস্থাতে মহতিয়ালে ডলি নন্দীক দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত আছিল দুজন যুৱক দুৰ্ঘটনা সংঘটিত কৰা দুই যুৱকক কৰায়ত্ব কৰি উত্তম মধ্যম ৰাইজৰ গণপ্ৰহাৰত আহত দুই যুৱকক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে 9-10টাৰ ভিতৰত কেনেকে হল কি হল হেতু লৈ এতিয়া আলোচনা চলি আছে বুলেৰো গাড়ী আছিল আশা কৰিছো যে যোন এক্সিডেন্টটো কৰিছে তেওঁ সৰকাৰি ৰূপে কিবা নিয়মত যিখিনি আহে আৰু আইনী যিখিনি কাৰ্যকলাপ হ'ব হেতু তেওঁৰ ওপৰত কাৰ্যকৰী হ'ব আৰু ফাইনান্সিয়ালি আমি এই ফ্যামিলিজনক দলীয় ফালৰ পৰা কিবা সৰকাৰি ফালৰ পৰা কি কৰিব পাৰো সেইখিনি আমি চাইছো হত্যাকাণ্ডক লৈ গোলকগঞ্জত উত্তাল প্ৰতিবাদ ঘাইপথত মৃতদেহ লৈ ৰাইজৰ বিশাল প্ৰতিবাদ হত্যাকাৰীক ফাঁচী দাবীত পথ অৱৰোধ ৰাইজৰ মেৰাজুল আলীৰ ন্যায়ৰ দাবীত ওলাই আহিল দল সংগঠন জিএমচিত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল মেৰাজুল আলীৰ নৃশংস আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হৈ আছিল মেৰাজুল কেৰম খেলৰ কাজিয়াক লৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল মেৰাজুলক জয়নাল শেখৰ বাসগৃহত আক্ৰমণ কৰি পুত্ৰ মেৰাজুলক কৰিছিল প্ৰহাৰ 24 ডিসেম্বৰত লক্ষীমাৰীত সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনা শিক্ষক শাহ আলম সৰকাৰ আঞ্জামুল সৰকাৰ আৰু ৰেজ্জাকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ তিনি অভিযুক্তৰ বিৰুদ্ধে মেৰাজুলৰ পিতৃয়ে দাখিল কৰিছিল এজাহাৰ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ আঞ্জামুল আৰু ৰেজ্জাকক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে ভুক্তভোগী যুৱকৰ মৃত্যুৰ পিছতে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ তথা দল নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীৰ নতুন দিনৰ আলাপ অনুষ্ঠানৰ ভাগ লয় কইনাধৰা ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিক তথা জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে কেবিনেট মন্ত্ৰী কেইগৰাকীয়েও ভাগ লয় নতুন দিনৰ আলাপ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ বিগত বৰ্ষৰ সফলতাৰ খতিয়ান দিয়ে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ কামৰো খতিয়ান দাঙি ধৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ বিশেষ উপহাৰৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে আজি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ বিনামূলীয়া বীমাৰ ব্যৱস্থাৰ কথা উল্লেখ কৰে কৰ্মচাৰীৰ মৃত্যু হলে লাভ কৰিব বীমাৰ ধন লখিমপুৰৰ কেবিনেটত আমি ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্সুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্সুৰেন্স লাভ কৰিব যদি প্ৰাকৃতিক হয় ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয় তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব ইয়াৰ উপৰিও যদি এক্সিডেন্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব যদি দুৰ্ঘটনাজনিত মৃত্যু হয় দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেন্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেন্ট পাৰ্সিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় অসমৰ বিত্তীয় পৰিৱেশ এতিয়া সুস্থিৰ হৈছে 2028 চনলৈ মিলিয়ন ইকনমিলৈ ৰূপান্তৰিত হ'ম
অসমৰ জিডিপি দেশৰ 17 নম্বৰ স্থানত আছে সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত এই ঘোষণা মুখ্যমন্ত্ৰীৰ মই আপোনালোকক জনাব খুজিছো যে 2020-21 চনত অসমৰ জিএছডিপি আছিল 3,40,000 টকা আৰু এই বছৰ অসমৰ জিএছডিপি হলগৈ 6,43,000 কোটি টকা আৰু 2024-25 চনৰ প্ৰিলিমিনাৰী এষ্টিমেট মতে উইল টাচ 7,12,000 crore GDP by next year. অৰ্থাৎ মোৰ যিটো কল্পনা আছিল যে 2028 চনৰ ভিতৰত আসাম শুড বি এ মিলিয়ন ইকনমি এই মিলিয়ন ইকনমি ৰাস্তালৈকে আমি দ্ৰুত গতিত আগবাঢ়িছো আৰু যদি আমি প্ৰজেক্টেড ফিগাৰ চাওঁ 2028 আমি মিলিয়ন ইকনমিলৈ ৰূপান্তৰিত হ'ম আৰু অসমৰ বিত্তীয় অৱস্থাৰ ক্ষেত্ৰত ই এটা যথেষ্ট ডাঙৰ বৰঙণি কঢ়িয়াই আনিব পাৰিছে আৰু অসমৰ জিডিপি আজি আমি দেশৰ 17 নম্বৰত ভৰি দিছো 16 নম্বৰত যাবৰ কাৰণে নাও উই আৰ ইন ক্লোজ কণ্টেষ্ট উইথ পাঞ্জাব অসমত হ্ৰাস হৈছে অপৰাধজনিত গোচৰৰ সংখ্যা হ্ৰাস পাইছে মহিলাৰ বিৰুদ্ধে গোচৰৰ সংখ্যাও বিগত 3 বছৰত কোনো দল সংগঠনে অসম বন্ধৰ ঘোষণা কৰা নাই প্ৰতিবাদ পুত্তলিকা দাহৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যাও ক্ৰমাৎ হ্ৰাস পাইছে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ অসমে আইন শৃংখলাৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে 2021 চনত মই দায়িত্ব লোৱাৰ সময়ত প্ৰতি বছৰত আমাৰ ৰাজ্যত 1,33,239টা কেছ ৰেজিষ্টাৰ হৈছিল এই বছৰত এই কেছ ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা আমি মাত্ৰ 40,000লৈকে নমাই আনিছো The crime scene has improved from 1,33,000 registered FIR to a mere 49,965. The reduction percentage is 62%. মই দায়িত্ব লোৱাৰ সময়ত per lakhs crime আছিল 379. Today per lakhs crime has come down to 139. তাৰমানে 1 লাখ মানুহৰ 140 জনে এতিয়া অপৰাধ কৰে and reduction percentage is again 63. Investigation. অসমত মহিলাৰ বিৰুদ্ধে 2021ত ক্ৰাইম আছিল 30,000 এতিয়া ৰেপ বলাৎকাৰ molestation any crime against women has come down to only 5,000 30,000 ক্ৰাইমৰ বিপৰীতে এতিয়া 5,000 crime against children আমি কমাব পৰা নাই এটু কাৰণে যে আমি নিজে হেতু ক্ষেত্ৰত আগভাগ লৈ গভৰ্ণমেণ্টে নিজে কেছ ৰেজিষ্টাৰ কৰি আছে এগেইনষ্ট চাইল্ড ম্যাৰেজ সো 2021 তো ই 5,000 আছিল 2023 আমি 4,000 কেছ নিজে ৰেজিষ্টাৰ কৰাৰ কাৰণে ইট হ্যাজ শট আপ টু 10,000 এই বছৰ ইট হ্যাজ কাম ডাউন এগেইন টু 5,000 জুন জুলাইত উদ্বোধন হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং কুমাৰ ভাস্কৰ বৰ্মনৰ নামেৰে নামাকৰণ হ'ব এই দলংখন ফেব্ৰুৱাৰীত আৰম্ভ হ'ব নাৰেংগী কুৰুৱা দলঙৰ কাম পলাশবাৰী শুৱালকুছি দলঙৰ কাম অব্যাহত আছে সাংবাদিকৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পলাশবাৰী শুৱালকুছিৰ মাজত দলঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং যাক আমি কুমাৰ ভাস্কৰ বৰ্মা সেতু নামে নামাঙ্কিত কৰিছো এই কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি এই বছৰৰ জুন জুলাই মাহত আমি শুভ উদ্বোধন কৰিব পৰা অৱস্থালৈ আমি গতি কৰিম ইমান ডাঙৰ মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ আগতে আমাৰ ৰাজ্যত কেতিয়াও হোৱা নাছিল আৰু উই আৰ নাও এন্টাৰিং ইন এ নিউ ফেজ যত 2024ত আমি আশা কৰিছো অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেল হাইৱে ৰোডছ মিলি ইট উইল বি 1 লাখ crore 2021 পৰা 2024 লৈ অসমত 1236খন নতুন দলং নিৰ্মাণ হৈছে যাৰ বিভিন্ন পৰ্যায়ত শুভ উদ্বোধন হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনালোকক মই জনাবলৈ পাই ভাল পাইছো যে খুব কম দিনৰ ভিতৰতে নুমলীগড় আৰু গহপুৰৰ মাজত টানেল 12,000 কোটিৰে ভাৰত চৰকাৰে এপ্ৰুভ কৰিব খুব কম দিনৰ ভিতৰতে
কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰ এলিভেটেড যিটো কৰিডৰ সি ৮,০০০ কোটি টকা ব্যয়েৰে সি তাক ঘোষণা হ'ব শিলচৰলৈকে ৫ ঘণ্টাত যাব পৰাকৈ পঞ্চগ্ৰামত থিয় হ'ব পৰাকৈ ৩২,০০০ কোটি টকাৰে এক্সপ্ৰেছ হাইৱে এটা ভাৰত চৰকাৰৰ চূড়ান্ত বিবেচনাধীন হৈ আছে বৰাপানীলৈকে যাম বৰাপানীৰ পৰা পোনে পোনে আমি শিলচৰ পেপাৰ মিলত ওলামগৈ পঞ্চগ্ৰামত ইট উইল টেক জাষ্ট 5 hours বিটুইন শিলচৰ টু গুৱাহাটী ই এনে এক বৃহৎ প্ৰকল্প ভাৰত চৰকাৰৰ শেষ পৰ্যায়ত বিবেচনাধীন হৈ আছে মই খুব সোনকালে ভাল খবৰ আশা কৰিছো মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং মই খুব সোনকালে আশা কৰিছো নাৰেংগী কুৰুৱা দলঙৰ কাম ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব এই বছৰৰে কাজিৰঙাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা কটোৱাৰ পিছতে বাঢ়িছে পৰ্যটকৰ সংখ্যা আজিৰ দিনত সকলো বুকিং হৈছে হাতী আৰু জীপ আজি ৰাজ্যপাল মুখ্যমন্ত্ৰী গলেও নাপাব হাতী জীপ সাফাৰীৰ সুবিধা মানস ৰাষ্ট্ৰীয় উদ্যানতো প্ৰধানমন্ত্ৰীয়ে নিশা কটোৱাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ মোদী ডাঙৰীয়া কাজিৰঙাত ৰাতি থকাৰ পিছত ভূটানৰ ৰজাৰ কাজিৰঙাত আগমনৰ পিছত আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাজিৰঙাৰ আগমনৰ পিছত কাজিৰঙা হেজ গট এ নিউ ট্ৰেকশ্যন মোদী ডাঙৰীয়াই মোক এইবাৰ কৈছে যে এনিশা মই মানসতো কটাম চ' হি ইজ বিকামিং এ ভেৰি বিগ ব্ৰেণ্ড এম্বেচেডৰ ফৰ আছাম টুৰিজিম আৰু আমি বিশেষকৈ ছ'চিয়েল মিডিয়াত নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণৰ যিখন ফটো যোৱা বছৰৰ ওৱান অফ দ্য মষ্ট ভাইৰেল পিকচাৰ্ছ আৰু এই সকলো কাৰ্যসূচীৰ পাছত এতিয়া অসম ৰাজ্যিক চিৰিয়াখানাত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিৰিয়াখানা তথা উদ্ভিদ উদ্যানৰ আধুনিকীকৰণৰ শিলান্যাস কৰিব মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰীক সংগ দিছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াইছো শ্ৰীযুত অশোক সিংঘল মহোদয় Honorable Member of Parliament Srimati Bijuli Kolita Medhi Dangoriani we welcome the Honorable Mayor Shri Mrigan Khoronia Mohodoy and we also welcome Shri M.K. Yadav-ji, the Special Chief Secretary, Forest Environment and Forest Department. ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ আত্মাৰ সদ্গতি কামনা কৰি 1 মিনিট মৌন প্ৰাৰ্থনাৰে তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ সকলোকে অনুৰোধ জনালো আৰু এয়া অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকৰ বাবে আগবঢ়াইছো য'ত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকী সংগ দিছে বনমন্ত্ৰী গুৱাহাটী নগৰ উন্নয়ন মন্ত্ৰী আৰু আন কেইবাগৰাকীও মন্ত্ৰী তথা সাংসদ গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মিঠিও আছে তাত চিৰিয়াখানা তথা উদ্ভিদ উদ্যানৰ আধুনিকীকৰণৰ শিলান্যাস কৰিব মুখ্যমন্ত্ৰীয়ে বৰ্তমান দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মনমোহন সিঙৰ মৃত্যুৰ বাবে মৌন প্ৰাৰ্থনা কৰিলে আপোনাৰ খবৰ ইংৰাজী নৱবৰ্ষ 2025 চনৰ শুভেচ্ছা জ্ঞাপন কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰকমলেৰে আজি অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্যানৰ আধুনিকীকৰণৰ আধাৰশিলা স্থাপন তথা 2024 চনৰ হাতীৰ জনসংখ্যা মূল্যায়ন প্ৰতিবেদন মুকলি কৰাৰ এই বিশেষ অনুষ্ঠানলৈ মই সবাকে সাদৰ সম্ভাষণ জনাইছো On behalf of the Department of Environment and Forest Assam I warmly welcome everyone to the foundation laying ceremony of modernization of Assam State Zoo cum Botanical Garden and release of Elephant Population Estimation 2024 report. আজি নৱবৰ্ষৰ এই শুভক্ষণত আমাৰ বাবে গৌৰৱ আৰু সুখৰ খবৰ যে সুদীৰ্ঘ 12 বছৰ পাছত অসম ৰাজ্যিক চিৰিয়াখানাত এটি গৌৰৱ পোৱালি জন্ম লাভ কৰিছে এই পোৱালিটিৰ নামাকৰণ কৰিবলৈ এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাইছো এটি নতুন গড়ৰ পোৱালি জন্ম পোৱাৰ বাবে নামকৰণ প্ৰক্ৰিয়া চলি আছে আৰু লটাৰী যোগে নাম বিচৰা হৈছে আৰু নামটো ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন গড় পোৱালিটোৰ নাম কি হ'ব এয়া আমি গম পাম এনেধৰণেই অসম ৰাজ্যিক চিৰিয়াখানাত বিভিন্ন কাৰ্যসূচী লৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে সুন্দৰ অনুষ্ঠান তাত বৰ্তমান চলি আছে লগতে আন কেতবোৰ কাৰ্যসূচীও আছে ইয়াৰ পাছতেই
উদ্ভিদ উদ্যানৰ আধুনিকীকৰণৰ শিলান্যাসো কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেই অনুষ্ঠানৰো আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ একেলগে দেখিবলৈ পাব আজি বছৰৰ প্ৰথম দিনটোতেই ধাৰাবাহিকভাৱে পুৱাৰে পৰা মুখ্যমন্ত্ৰীয়ে বিভিন্ন কাৰ্যসূচীত অংশ লৈ আছে সংবাদমেলো সম্বোধন কৰিছিল ৰাজ্য চৰকাৰে কি কৰিব 2025 বৰ্ষত এইখিনি কথা আজি দিনৰ ভাগৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল আৰু তাৰ পাছত চিৰিয়াখানাত নতুনকৈ চিৰিয়াখানাত জন্ম পোৱা গড়ৰ পোৱালি যিটো ফিমেল বুলি কৈছে গড়ৰ পোৱালিটোৰ নাম কৌস্তৱ গগৈয়ে লক্ষী বুলি আমাক এটা চিট দিছিলে আৰু আমি সকলোৱে লক্ষী বুলি আজি আমাৰ গড়ৰ পোৱালিটোক নামাকৰণ কৰিলো তাতে আমাৰ চিৰিয়াখানালৈ লক্ষী কঢ়িয়াই আনে আমি উষ্মহাত চাপৰে পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছো May I now humbly request Honorable Chief Minister of Assam to kindly release the elephant population estimation 2024 report. পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ এয়া উষ্মহাত চাপৰিৰ মাজেৰে 2024 চনৰ হাতীৰ জনসংখ্যা মূল্যায়ন প্ৰতিবেদন মুকলি কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই থাকিম সময় হৈছে বিৰতিৰ